Hello everyone, সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। এই ভিডিঅ'টিত মই শেয়াৰ কৰিব ওলাইছো এখন পত্ৰ আৰু এই পত্ৰখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ দিয়া হৈছে আৰু পত্ৰখন দিছে আমাৰ অসমৰ এটা অগ্ৰণী শিক্ষক সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা আসাম ষ্টেট প্ৰাইমেৰী টিচাৰ্ছ এছ'চিয়েশ্যন আৰু তেওঁলোকৰ ফালৰ পৰা অসম মুখ্যমন্ত্ৰীলৈ দিয়া হৈছে আৰু পত্ৰখনৰ বিষয়টো কি মই আপোনালোকক দেখাই আছো। বিষয়টো হৈছে বিশেষ এছআৰডি নিযুক্তি প্ৰক্ৰিয়াৰে বিশেষ নিযুক্তি এছআৰডি প্ৰক্ৰিয়াৰ নিযুক্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে অনুৰোধ। যেহেতু আমাৰ অসমত আমাৰ যিখিনি সমগ্ৰ শিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক আছিল তেওঁলোকক যোৱা 2 ছেপ্টেম্বৰ তাৰিখে 2024 চনৰ 2 ছেপ্টেম্বৰ তেওঁলোকক স্থায়ী নিযুক্তি দিয়া হৈছিল। গতিকে তেওঁলোকৰ এটা ইস্যুৰ কাৰণে এই পত্ৰখন মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিছিল এই সংগঠনটোৱে। বিষয়টো কি আমি চাওঁ, ইয়াত দেখিছে মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 2 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তি পত্ৰত উল্লেখ থকা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব। অৰ্থাৎ যিসকল শিক্ষকক 2024 চনৰ 2 ছেপ্টেম্বৰত ৰেগুলাৰাইজেশ্যন কৰা হ'ল তেওঁলোকে এবছৰ পিছত ইনক্ৰিমেণ্ট লাভ কৰিব। ইন জেনেৰেল প্ৰতি বছৰে জুলাই মাহত সকলো শিক্ষক কৰ্মচাৰীৰ বেতনৰ বাৰ্ষিক বৃদ্ধি হয়, কিন্তু মাত্ৰ 2 মাহ নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱাৰ ফলত তেওঁলোকে 22 মাহ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰিব। যিহেতু তেওঁলোকৰ নিযুক্তি ছেপ্টেম্বৰ মাহত হৈছিল, গতিকে এই জুলাই মাহত যিটো ইনক্ৰিমেণ্ট হ'ব সেই জুলাই মাহৰ ইনক্ৰিমেণ্ট তেওঁলোকে নাপায়, কাৰণ কিয় 2 মাহ তেওঁলোকৰ লেট হৈছে এপইণ্টমেণ্ট হওঁতে। যদি তেওঁলোকৰ এপইণ্টমেণ্ট 2024 জুলাই মাহত হ'লহেঁতেন তেওঁলোকে জুলাই মাহত ইনক্ৰিমেণ্ট পালেহেঁতেন, বাট জুলাই মাহৰ আগতো যদি হ'লেহেঁতেন তেতিয়াও 2025 জুলাইত তেওঁলোকে এটা ইনক্ৰিমেণ্ট পালেহেঁতেন। কিন্তু এতিয়া যিহেতু এবছৰ নহ'ব সেইটো কাৰণে তেওঁলোকে নেক্সট ইনক্ৰিমেণ্ট পাব 2026 চনৰ জুলাই মাহতে, গতিকে 22 মাহ পিছত এপইণ্টমেণ্টৰ 22 মাহ পাছত। ইয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। এইটো সঁচা কথা, কাৰণ কিয় এনেকৈ এবছৰ যেতিয়া যিটো আমাৰ বছৰেকীয়া পাবলগীয়া ইনক্ৰিমেণ্ট এটা যেতিয়া 22 মাহৰ মূৰত পাব তেওঁলোকৰ ইকনমিক লছ হোৱাটো নৰ্মেল কথা। তো ইয়াত কৈছে যে মহাশয় 2021 আৰু 2023 বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল, কিন্তু 2021 আৰু 2023 যিবিলাক টিচাৰ এপইণ্টমেণ্ট হৈছিল তেওঁলোকৰ এপইণ্টমেণ্টত তেনেকুৱা কণ্ডিশ্যন নাছিল, গতিকে নিযুক্তিৰ পিছত বাৰ্ষিক বৃদ্ধিৰ সুবিধা ভোগ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা এইসকল শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত দৰমহা বহু হাজাৰ টকা হ্ৰাস হোৱাৰ পিছতো বুকুত শিল বান্ধি নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। আপোনালোকে জানে যে স্পেচিয়েল ইকুইপমেণ্ট ড্ৰাইভত যিসকল টিচাৰ কৈছে তেওঁলোকৰ ফাইনেন্সিয়েল লছ হৈছে, গতিকে তথাপিও তেওঁলোকে নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। তাতে আকৌ নতুনকৈ নিৰ্ধাৰণ কৰা নীতিয়ে 22 মাহলৈ বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰাব, আৰু যদি তেওঁলোকে ইনক্ৰিমেণ্টৰ কাৰণে 22 মাহ ৰখিবলগীয়া হয় তেতিয়াহ'লে ফাইনেন্সিয়েল লছ তেওঁলোকৰ আৰু অলপ বাঢ়ি যাব। সেয়েহে বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা 10 মাহলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ জনালোঁ। গতিকে তেওঁলোকে যাতে 2025 চনৰ জুলাই মাহত ইনক্ৰিমেণ্ট ল'ব পাৰে সেই ব্যৱস্থা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰা হৈছে, আৰু তেওঁলোকৰ বাৰ্ষিক বৃদ্ধিৰ কাৰণে যিটো এটা আমাৰ টাইম থাকে এবছৰ, সেই এবছৰ হ'লে 10 মাহ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনোৱা হৈছে। আৰু এইখন দেখিছে তলত আছে সভাপতি নীলাক্ষী গগৈ ছিগনেচাৰ আৰু ৰাতুল চন্দ্ৰ গোস্বামী ছিগনেচাৰ। তো তেওঁলোকৰ পৰা এইটো এটা যথেষ্ট ভাল পদক্ষেপ লৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী দলৰ পৰা, যাতে আমাৰ যিখিনি স্পেচিয়েল ইকুইপমেণ্ট ড্ৰাইভত ৰেগুলাৰাইজ হৈ পেলাই আমাৰ ছাৰ বাইদেউসকলে বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ আছে তেওঁলোকৰ যাতে ফাইনেন্সিয়েল লছ নহয়, তেওঁলোকৰ কাৰণে এইখিনি চিন্তা কৰি এই পত্ৰখন প্ৰেৰণ কৰিছে। হয়তো মুখ্যমন্ত্ৰী মহোদয়ে কিবা ব্যৱস্থা লৈছে সেই সম্পৰ্কত আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব পাৰে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।